নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি বৃশ্চিক ৰাশি হয় তেন্তে আজিৰ এই যি ভিডিঅ' আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰণ 17 আগষ্ট 2024 তাৰিখৰ পৰা আপোনাৰ জীৱন কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা সৃষ্টি হ'বলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰত সূৰ্যক আত্মা, আত্মবিশ্বাস, সাহস, নেতৃত্ব, পিতৃ সন্মান, প্ৰতিষ্ঠা, চৰকাৰী ক্ষেত্ৰ আৰু কৰ্মজীৱনৰ কাৰক হিচাপে গণ্য কৰা হয়। আৰু যেতিয়া সূৰ্যই নিজৰ নিজা ৰাশি সিংহত প্ৰৱেশ কৰে তেতিয়া সূৰ্যৰ শক্তি বিশেষভাৱে শক্তিশালী বুলি গণ্য কৰা হয়। বৃশ্চিক ৰাশিৰ পৰা গণনা কৰিলে সিংহ ৰাশি আপোনাৰ দশম ভাৱত, আৰু দশম ভাৱ হৈছে কৰ্ম, চাকৰি, ব্যৱসায়, পদ, মৰ্যাদা, সামাজিক প্ৰতিষ্ঠা আৰু জীৱনৰ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত ভাৱ। সেয়েহে 17 আগষ্টৰ পৰা সূৰ্যৰ এই গোচৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষ গুৰুত্ব বহন কৰিব পাৰে। এতিয়া প্ৰথমে কথা পাতো আপোনাৰ কৰ্মজীৱনৰ বিষয়ে। বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকাই চাকৰি কৰি আছে তেওঁলোকৰ বাবে এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ কামৰ ওপৰত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি পৰিব পাৰে। আপুনি ইমান দিনে নীৰৱে কৰি অহা কামৰ স্বীকৃতি লাভ কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি বহুদিন ধৰি পদোন্নতিৰ অপেক্ষাত আছে তেন্তে এই সময়ছোৱাত নিজৰ কাম আৰু দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। কেতিয়াবা নতুন দায়িত্ব মানে অধিক কাম আৰু অধিক চাপ, কিন্তু এই দায়িত্বই ভৱিষ্যতে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। সেয়েহে কোনো নতুন দায়িত্ব আহিলে ভয় নকৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰি যাওক। বিশেষকৈ যিসকল প্ৰশাসনিক কাম, চৰকাৰী বিভাগ, নেতৃত্বৰ পদ, ব্যৱস্থাপনা আদি অথবা কোনো প্ৰতিষ্ঠানত গুৰুত্বপূৰ্ণ দায়িত্বত আছে তেওঁলোকৰ বাবে এই সময়ছোৱা বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। আপোনাৰ কথা আৰু পৰামৰ্শক আগতকৈ অধিক গুৰুত্ব দিয়া হ'ব পাৰে। কিন্তু ইয়াৰ মাজতে এটা কথা মনত ৰাখিব লাগিব, ক্ষমতা লাভ কৰাৰ পিছত অহংকাৰ নকৰিব। কাৰণ সূৰ্য আত্মবিশ্বাস দিয়ে, কিন্তু অতিমাত্ৰা আত্মবিশ্বাসে কেতিয়াবা সমস্যাও সৃষ্টি কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আপোনাৰ অধীনত কাম কৰা জাতক জাতিকাসকলৰ সৈতে যিসকল মানুহে আপোনাৰ অধীনত কাম কৰি আছে তেখেতসকলক কঠোৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বুজাবুজিৰে কাম কৰক। তেন্তে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু সন্মান দুয়োটাই বৃদ্ধি পাব পাৰে। এতিয়া আহোঁ চাকৰি বিচাৰি থকা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কথা। যিসকলে বহুদিন ধৰি চাকৰিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকে এই সময়ত নিজৰ প্ৰস্তুতি আৰু চেষ্টা অধিক শক্তিশালী কৰিব লাগে। চাকৰিৰ আবেদন, সাক্ষাৎকাৰ, প্ৰতিযোগিতামূলক পৰীক্ষা অথবা নতুন সুযোগৰ ক্ষেত্ৰত আগ্ৰহী হৈ থাকক। এটা সুযোগ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। এতিয়া কথা পাতো ব্যৱসায়ৰ বিষয়ে। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ যদি চাওঁ ব্যৱসায়ৰ সৈতে জড়িত যিসকল আমাৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ বাবে এই সময়ছোৱা গুৰুত্বপূৰ্ণ হ'ব পাৰে। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ, নতুন কামৰ সুযোগ, নতুন প্ৰকল্প অথবা ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তা মনলৈ আহিব পাৰে। আপুনি যদি বহুদিন ধৰি নিজৰ ব্যৱসায়টো ডাঙৰ কৰাৰ কথা ভাবি আছে তেন্তে এই সময়ত পৰিকল্পনা কৰি আগবাঢ়িব পাৰে। আৰু ব্যৱসায়ত নিজৰ পৰিচয় আৰু প্ৰতিষ্ঠা বৃদ্ধি কৰাৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল নিজৰ কামৰ ওপৰত নিৰ্ভৰশীল, যেনে ব্যৱসায়ী হওক, ঠিকাদাৰ হওক, পৰামৰ্শদাতা হওক, ব্যৱস্থাপক অথবা নেতৃত্বৰ দায়িত্বত থকা যিসকল লোক আছে তেওঁলোকৰ বাবে এই সময়ত নিজৰ দক্ষতা দেখুৱাৰ সুযোগ আহিব পাৰে। কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। কেৱল আনৰ কথা শুনি বিনিয়োগ বা ব্যৱসায়িক সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ আৰ্থিক দিশ। সূৰ্যৰ এই গোচৰৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰৰ উন্নতিৰ সৈতে উপাৰ্জনৰো সুযোগ বৃদ্ধি পাব পাৰে। যিসকলে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ নতুন কাম বিচাৰি আছে তেওঁলোকে নতুন পথৰ সন্ধান পাব পাৰে। কিন্তু উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে খৰচো বৃদ্ধি হ'ব পাৰে। বিশেষকৈ নিজৰ সামাজিক প্ৰতিষ্ঠা দেখুৱাবলৈ অতিৰিক্ত খৰচ কৰাৰ পৰা আঁতৰি থাকক। আপোনাৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰাৰ অভ্যাস কৰক। যদি কোনো পুৰণি ঋণ বা আৰ্থিক দায়বদ্ধতা আছে তেন্তে সেইবোৰ পৰিকল্পনাৰে পৰিশোধ কৰাৰ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল উপাৰ্জনৰ বৃদ্ধি কৰাৰ লগতে সঞ্চয় বৃদ্ধি কৰা।
এতিয়া কথা পাতো সামাজিক প্ৰতিষ্ঠা আৰু সন্মানৰ। সূৰ্যৰ যি দশম ভাৱৰ গোচৰৰ বাবে আপোনাৰ সামাজিক পৰিচয় আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা থাকিব পাৰে। আপুনি কৰা কোনো ভাল কামৰ বাবে মানুহে আপোনাৰ প্ৰশংসা কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ অথবা সমাজৰ আপোনাৰ মতামত মূল্য বৃদ্ধি কৰিব। যিসকলে কোনো সামাজিক কাম, সংগঠন অথবা নেতৃত্বৰ সৈতে জড়িত, তেওঁলোকৰ ওপৰতো অধিক দায়িত্ব আহিব পাৰে। আপুনি যদি সততা আৰু ন্যায়ৰ পথত থাকে, তেন্তে এই সময়ছোৱাত আপোনাৰ সন্মান বৃদ্ধি কৰাৰ সুযোগ পাব পাৰে। প্ৰিয় দৰ্শক, এতিয়া পিতৃৰ সৈতে সম্পৰ্কৰ বিষয়টো। জ্যোতিষত সূৰ্যক পিতৃৰ কাৰক বুলি গণ্য কৰা হয়। সেয়েহে এই সময়ত পিতৃৰ স্বাস্থ্য, পিতৃৰ কাম কাজ অথবা পিতৃৰ সৈতে সম্পৰ্কিত কোনো গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ জীৱনত আগবাঢ়ি আহিব পাৰে। পিতৃৰ সৈতে সম্পৰ্ক ভাল থাকিলে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ পৰামৰ্শ সন্মান কৰক। যদি কোনো ভুল বুজাবুজি চলি আছে, তেন্তে কথা বতৰা মাধ্যমেৰে সমাধান কৰাৰ চেষ্টা কৰক। প্ৰিয় দৰ্শক, এতিয়া পাৰিবাৰিক জীৱন। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পোৱাৰ বাবে আপুনি পৰিয়ালক আগৰ দৰে সময় দিব নোৱাৰিব পাৰে। ইয়াৰ ফলত ঘৰৰ কোনো সদস্যই আপোনাৰ ওপৰত অভিমান কৰিব পাৰে। সেয়েহে কৰ্মজীৱনৰ লগতে পাৰিবাৰিক জীৱনত সময় দিয়াটো প্ৰয়োজন। ঘৰৰ ডাঙৰ সকলৰ আশীৰ্বাদ লওক। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সকলোৰে মতামত শুনক। তেতিয়া পাৰিবাৰিক শান্তি বজাই ৰাখিবলৈ সুবিধা হ'ব। এতিয়া কথা পাতো প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে। বৃশ্চিক ৰাশিৰ প্ৰেমিকাসকলৰ বাবে এই সময়ত সম্পৰ্কটো অধিক গভীৰ কৰাৰ সুযোগ থাকিব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ পৰা অধিক সময় আৰু মনোযোগ আশা কৰিব পাৰে। আপুনি যদি কেৱল কাম কাজতে ব্যস্ত হৈ থাকে, তেন্তে সংগীৰ সৈতে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সেয়েহে নিজৰ ব্যস্ততাৰ মাজতো সংগীৰ সৈতে কথা পাতক, তেওঁৰ কথা শুনক। দাম্পত্য জীৱনত সিজনৰ প্ৰতি সন্মান বজাই ৰাখক আৰু বিবাহিতসকলৰ বাবে পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে লোৱাৰ সুযোগ আহিব পাৰে। অবিবাহিতসকলৰ জীৱনতো নতুন কোনো ব্যক্তিৰ প্ৰৱেশ হ'ব পাৰে, কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। সময় লৈ মানুহজনক বুজি লোৱাটো বেছি ভাল। এতিয়া স্বাস্থ্যৰ দিশলৈ। সূৰ্য শক্তিশালী হোৱাৰ বাবে আত্মবিশ্বাস আৰু কাম কৰাৰ ইচ্ছা বৃদ্ধি পাব, কিন্তু অতিৰিক্ত কামৰ চাপ ল'লে ক্লান্তি অনুভৱ কৰিব পাৰে। সেয়েহে নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়ক। সময়মতে খাদ্য গ্ৰহণ কৰক, পৰ্যাপ্ত বিশ্ৰাম লওক আৰু নিজৰ শৰীৰক অযথা অৱহেলা নকৰিব। কোনো স্বাস্থ্যজনিত সমস্যাৰ অনুভৱ কৰিলে প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লওক। এতিয়া কথা পাতো বৃশ্চিক ৰাশিৰ যি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলৰ বিষয়ে। এই সময়ত নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। পঢ়া শুনাত নিয়মিততা বজাই ৰাখিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে সময়ৰ সঠিক ব্যৱহাৰ কৰক। কেৱল এদিন দুদিন অধিক পঢ়িলেই নহ'ব, প্ৰতিদিনে অলপ অলপকৈ নিয়মিতভাৱে পঢ়া শুনা কৰাটোৱেই সফলতাৰ মূল চাবিকাঠি। এতিয়া বৃশ্চিক ৰাশিৰ বাবে এই সময় আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্তালৈ। 17 আগষ্টৰ পৰা সূৰ্য আপোনাৰ দশম ভাৱত অৱস্থান কৰাৰ ফলত আপোনাৰ জীৱনত কৰ্ম আৰু প্ৰতিষ্ঠাৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ উঠিব। এই সময়ত আপোনাৰ সন্মুখত দুটা পথ থাকিব। এটা হৈছে সহজ পথ, য'ত আপুনি নিজৰ পুৰণি ধৰণেৰে কাম কৰি যাব, আৰু আনটো হৈছে কঠিন কিন্তু উন্নতিৰ পথ, য'ত আপুনি নিজৰ দক্ষতা বৃদ্ধি কৰি নতুন দায়িত্ব গ্ৰহণ কৰিব। যদি আপুনি দ্বিতীয় পথটো বাছি লয়, তেন্তে পৰিশ্ৰম অধিক হ'ব পাৰে, কিন্তু তাৰ ফলত ভৱিষ্যতে লাভো অধিক হোৱাৰ সম্ভাৱনা থাকিব। সেয়েহে সুযোগ আহিলে পিছলৈ নাথাকক। নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ লক্ষ্য স্পষ্ট ৰাখক, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আনৰ সৈতে প্ৰতিযোগিতাত কৰা পৰিৱৰ্তে নিজৰ আগৰ অৱস্থাতকৈ নিজকে উন্নত কৰাৰ চেষ্টা কৰক। প্ৰিয় দৰ্শক, 17 আগষ্ট 2026 পৰা সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ এই সময়ছোৱাত আপোনাক নিজৰ কৰ্মজীৱন, সন্মান, ভৱিষ্যতৰ লক্ষ্যৰ ক্ষেত্ৰত নতুনকৈ চিন্তা কৰাৰ সুযোগ দিব পাৰে। আপুনি যদি ইমান দিনে কোনো কামৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এতিয়া এই কামৰ বাবে অধিক সক্ৰিয় হোৱা সময়। আপুনি যদি চাকৰিৰ বাবে চেষ্টা কৰি আছে, চেষ্টা অব্যাহত ৰাখক। আপুনি যদি ব্যৱসায় কৰি আছে, পৰিকল্পনা শক্তিশালী কৰক। আপুনি যদি পদোন্নতিৰ অপেক্ষাত আছে, নিজৰ কাম অধিক মনোযোগ দিয়ক। আপুনি যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে, ভালদৰে পৰিকল্পনা কৰি আগবাঢ়ক। আৰু যদি আপুনি নিজৰ জীৱনত সন্মান আৰু প্ৰতিষ্ঠা বিচাৰে, তেন্তে প্ৰথমে নিজৰ কৰ্ম আৰু চৰিত্ৰক শক্তিশালী কৰক। কাৰণ গ্ৰহৰ অনুকূলতা
সুযোগ সৃষ্টি কৰিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰ কৰাৰ দায়িত্ব আপোনাৰ নিজৰ। এই সময়ত অহংকাৰৰ পৰা আঁতৰি থাকক, পিতৃ আৰু জ্যেষ্ঠসকলক সন্মান কৰক, কৰ্মক্ষেত্ৰৰ সততা বজাই ৰাখক আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযায়। জ্যোতিষীয় বিশ্বাস অনুসৰি সূৰ্যদেৱৰ কৃপা লাভৰ বাবে প্ৰতিদিন পুৱা আপুনি সূৰ্যদেৱৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰিব পাৰে আৰু মনত ভক্তি আৰু ইতিবাচক চিন্তা ৰাখিব পাৰে। বিশেষকৈ দেওবাৰে সূৰ্যদেৱক স্মৰণ কৰি নিজৰ সামৰ্থ্য অনুসৰি দান দক্ষিণা অথবা কোনো প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিব পাৰে। মনত ৰাখিব, সূৰ্যই কেৱল ভাগ্যৰ দুৱাৰ খুলি নিদিয়ে, ই আপোনাৰ ভিতৰত থকা আত্মবিশ্বাস আৰু নেতৃত্বৰ শক্তিক উজাগৰত কৰাৰ প্ৰতীক। সেয়েহে 17 আগষ্টৰ পৰা অহা এই সময়ছোৱাত নিজৰ জীৱন সলনি কৰাৰ এটা সুযোগ হিচাপে গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, এই ৰাশিফলৰ সাধাৰণ জ্যোতিষীয় গণনাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। ব্যক্তিগত জন্মকুণ্ডলী, গ্ৰহৰ দশা, মহাদশা আৰু অন্যান্য গ্ৰহীয় অৱস্থান অনুসৰি ফলাফল ভিন্ন হ'ব পাৰে। যদি আপুনি বৃশ্চিক ৰাশিৰ জাতক জাতিকা আৰু বিশ্বাস কৰে যে আপোনাৰ জীৱনতো এনে নতুন পৰিৱৰ্তন হ'ব তেন্তে কমেণ্টত লিখিব জয় সূৰ্যদেৱ আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ পৰিয়ালৰ কোনো বৃশ্চিক ৰাশিৰ জাতক জাতিকা আছে তেন্তে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ দৈনিক ৰাশিফল, গ্ৰহৰ গোচৰ, ৰাজযোগ আৰু জ্যোতিষীয় বিশ্লেষণ নিয়মীয়াকৈ পাবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাৰ আগবাঢ়ি যোৱাৰ প্ৰধান শক্তি। সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক, এই কামনাৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ। জয় সূৰ্য।